আনে নেদেখা অৱস্থাত পশ্চিম গুপুত কোঠা পৰিচয় জানো পৰিষ্কাৰ স্বৰূপ লুকুৱা মুখা পিন্ধোৱা নাটকৰ ভদ্ৰ চৰিত্ৰ নায়ক খনায়ক সকলো নগ্ন যীশু হ'ল য'ত ক্ৰুচবিদ্ধ। সদৌলৈ প্ৰভু যীশুখ্ৰীষ্টৰ শ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন আগবঢ়ালোঁ। পবিত্ৰ শাস্ত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 19:30 আমি এইদৰে পঢ়োঁ যে তাতে যীশুৱে সেই চিৰকা পাই ক'লে সিদ্ধ হ'ল আৰু তেওঁ মূৰদুৱাই আত্মা অৰ্পণ কৰিলে। ক্ৰুচত তুলি দিয়াৰ নাই কমেও 3 ঘণ্টামানৰ পাছত ক'লে সিদ্ধ হ'ল। তেওঁ হিলা হয়, তেওঁ সৰল আছে আৰু তেওঁৰ সকলো গতি ন্যায়ৰ হয়। তেওঁ সত্য ঈশ্বৰ হয়, তেওঁত কপট নাই, তেওঁ ধাৰ্মিক আৰু সিদ্ধ আছে। তেওঁৰ মাৰ্গ সিদ্ধ হয়, তেওঁৰ বাক্য সঠিক হয়, তেওঁ সকলো চৰণ লোৱাবিলাকৰ সুৰক্ষাৰ ঢাল হয়। প্ৰভু যীশুখ্ৰীষ্ট ক্ৰুচত ঈশ্বৰৰ ভাল পচন্দ লগা আৰু সৰল সিদ্ধ ইচ্ছাক পূৰা কৰিলে। মানুহৰ অতি লাগতিয়াল উদ্ধাৰ অৰ্থাৎ পাপৰ ক্ষমা হয়, কাৰণ পাপ মানুহক ঈশ্বৰৰ পৰা পৃথক কৰিছে আৰু তেওঁৰ এই পৃথকৰ কাৰণে তেওঁৰ স্থান নৰকতহে হ'ব। মানুহৰ এই অতি লাগতিয়ালক পূৰা কৰিবৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্ট এই সংসাৰত দেহধাৰী হ'ল। নিৰ্দোষী নিষ্কলংক নিষ্পাপী হোৱা স্বত্তেও মানুহৰ পাপৰ বোজা নিজৰ ওপৰত লৈ পূৰ্ণ মানৱ জাতিৰ দণ্ড সহিলে। এতিয়া যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ উদ্ধাৰ পায়, কাৰণ তেওঁ প্ৰভু যীশুৰ খ্ৰীষ্টৰ ক্ৰুচৰ উদ্ধাৰৰ কাৰ্যত বিশ্বাস কৰিলে, যাৰ বিষয়ে তেওঁ ক'লে সিদ্ধ হ'ল। আপুনিও প্ৰভু যীশুক প্ৰভু আৰু উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ যেন কৰে ঈশ্বৰৰ ওচৰত এই আমাৰ প্ৰাৰ্থনা। ধন্যবাদ।